সৰুসজাইত সদৌ কামৰূপ জিলা একুৱাটিক চেম্পিয়নশ্বিপ। কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগ 170গৰাকী সাঁতোৰবিদৰ অংশগ্ৰহণ। দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হয় 8ম সংখ্যক সদৌ কামৰূপ জিলা একুৱাটিক চেম্পিয়নশ্বিপ 2025। অসম সাঁতোৰ সংস্থাৰ তত্বাৱধানত তথা সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে 170গৰাকীৰো অধিক সাঁতোৰবিদে। সমাগত ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাৰ পূৰ্বে আয়োজিত এই প্ৰস্তুতি টুৰ্ণামেণ্টত 80টা ইভেণ্টত খেলুৱৈসকলে দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন। প্ৰতিযোগিতাখনত অৱতীৰ্ণ হোৱাৰ ফলত নিজ নিজ ইভেণ্টত খেলুৱৈসকলে টাইমিং উন্নত কৰাৰ বাবে সুযোগ লাভ কৰিছে। এই প্ৰস্তুতি টুৰ্ণামেণ্টে ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাৰ বাবে কামৰূপৰ খেলুৱৈসকলক উপকৃত কৰিব বুলি আশাবাদী অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস। আমি এইটো 8th অল কামৰূপ ডিষ্ট্ৰিক্ট একুৱেটিক চেম্পিয়নশ্বিপ। ইয়াত প্ৰায় কামৰূপ জিলাৰ 171জন 172 বাচ্চাই পাৰ্টিচিপেট কৰিছে। এইটো এটা প্ৰিপেৰেশ্যন ইভেণ্ট ফৰ ফৰ্থকামিং আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ। ইয়াৰ পৰা কিছু সংখ্যক আমাৰ খেলুৱৈ সাঁতোৰ খেলুৱৈ আমাৰ আগন্তুক যি ষ্টেট টুৰ্ণামেণ্ট আছে তাত অংশগ্ৰহণ কৰিব। আৰু এইটো এটা সুযোগ যে তেওঁলোকৰ যিটো নিজৰ ইভেণ্টবিলাকৰ টাইমিংবিলাক কিমানখিনিনো তেওঁলোকে আগবাঢ়িব পাৰিছে, এই গোটেইখিনি পৰীক্ষামূলকভাৱে চোৱাৰ এখন উৎকৃষ্ট প্লেটফৰ্ম। ইয়াত আমি গোটেইখিনিয়ে পাতিছোঁ 1, 2, 3, 4 আমি 2টা প্ৰমোশ্যনেল ইভেণ্ট ৰাখিছোঁ যাতে বাচ্চাখিনি আমাৰ কথাটো হৈছে সাঁতোৰ খেলুৱৈসকল এৱেৰনেছ খেলখনৰ শিকাৰ কাৰণে সাঁতোৰত ব্লকত কেনেকৈ থিয় হ'ব লাগে, ইয়াৰ নীতি নিয়মবোৰনো কি, কেনেকৈ ৰেফ্ৰী কেনেকৈ ফ'ল' কৰিব লাগে, গোটেইখিনি শিকোৱাৰ কাৰণে আচলতে এই চেম্পিয়নশ্বিপটো আমি অনুষ্ঠিত কৰোঁ প্ৰতিবাৰে। আমি গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 4, গ্ৰুপ 5 আমি সেইধৰণে কৰিছোঁ। গোটেইখিনি আমি সামৰি লৈছোঁ, মানে আণ্ডাৰ 17 পৰা তললৈ আৰু 6 বছৰলৈ। প্ৰতিযোগিতাস্থলীত উদিত খেলুৱৈসকলৰ ক্ৰীড়া প্ৰদৰ্শন প্ৰত্যক্ষ কৰি আনন্দিত আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ ফাৰিহা জামান। তেওঁ অসম সাঁতোৰ সংস্থাক উচ্চ প্ৰশংসা কৰাৰ লগতে এনেধৰণৰ টুৰ্ণামেণ্টৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিলে। একচুৱেলি এক্সপ'জাৰটো বহুত দৰকাৰ আৰু মানে ছুইমিঙতো এনেকুৱা কম্পিটিশ্যন হৈ থকাটো বহুত দৰকাৰ হয়। মই এজ এ ছুইমাৰ মই জানো যে যিমান কম্পিটিশ্যন খেলে সিমানখিনি এক্সপিৰিয়েঞ্চ বেটাৰ হয়। আৰু আছাম এছ'চিয়েশ্যনে আমাৰ যিমান কষ্ট কৰি আছে আগবঢ়াই লৈ গৈ আছে। মই মানে ফিউচাৰটো ভাল হ'ব যেন লাগিছে দেখাত, আৰু মানে এনেকুৱা আৰু কম্পিটিশ্যন কৰাই থাকিলে দে উইল অল গেট মানে সেই এক্সপ'জাৰটো পাব, আৰু যি মানে ভুল আছে সেইখিনি গোটেইখিনি মানে মিষ্টেকবিলাক বুজি পাব আৰু আগবাঢ়ি যাব পাৰিব আৰু নেক্সট লেভেললৈকে। চ' অল দ্য বেষ্ট। বহুত ভাল লাগিছে দেখি এনে, আৰু ডিষ্ট্ৰিক্টটো এতিয়া আৰু তাৰপিছত আৰু ষ্টেট মিট হ'ব নেক্সট। চ' মই আহি এনে চাম তেতিয়াও। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ ফাৰিহা জামানৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে পদকজয়ী খেলুৱৈসকলক প্ৰদান কৰে মেডেল আৰু প্ৰমাণপত্ৰ। ডিঙিত মেডেল পিন্ধি পদকজয়ী খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। ইফালে প্ৰতিযোগিতাখন আয়োজনৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসক কৃতজ্ঞতা জনালে সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈয়ে। অসম সাঁতোৰ সন্থাক বিশেষকৈ ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়া তেখেতৰ অনুপ্ৰেৰণাতেই চলি আছে এই ডিষ্ট্ৰিক্টটো। তেখেতে আমাক সদায় মানে গাইড কৰি আহিছে। এতিয়া আমি এইখন প্ৰতিযোগিতা আমি পাতিছোঁ, আমাৰ এইটো আপোনাৰ যিখন আগন্তুক ষ্টেট চেম্পিয়নশ্বিপ আছে তাৰ কাৰণে আমি মানে প্ৰিপেৰেশ্যন হিচাপে, আৰু এইবাৰ আমাৰ ইয়াতে যিবিলাকে ভাগ ল'ব তেওঁবিলাকৰ পৰাহে আমি মানে তেওঁবিলাককহে আমি ষ্টেট চেম্পিয়নশ্বিপৰ কাৰণে আমি মানে ৰিকমেণ্ড কৰিম, পঠাম মানে আমি তেওঁলোকৰ নামবিলাক। চব মেডেল পোৱা বুলি নহয়, আমি মানে এইটো এটা ক্ৰাইটেৰিয়া আমি ৰাখিছোঁ যে ইয়াতে পাৰ্টিচিপেট কৰিব লাগিব, তেতিয়া ষ্টেটখন খেলিব পাৰিব। আমি যাতে
এইটো প্ৰিপেৰেশ্যন হিচাপে এইটো মানে এইটো প্ৰিপেৰেটৰী আমি মানে এটা হেৰি কৰিছোঁ আৰু এইটো মোটামুটি 170 মানে 200ৰ ওচৰা ওচৰি হৈছে পাৰ্টিচিপেশ্যন আৰু আমাৰ 80তকৈ ওপৰত আছে ইভেণ্ট। ক্ৰীড়া অনুৰাগীৰ আশা অষ্টম সদৌ কামৰূপ জিলা একুৱাটিক চেম্পিয়নশ্বিপৰ জৰিয়তে ৰাজ্যিক চেম্পিয়নশ্বিপলৈ বাছনি লাভ কৰক উপযুক্ত খেলুৱৈৰ। অসম সাঁতোৰ সংস্থাৰ নেতৃত্বত দুপদূপে আগবাঢ়ি যাওক অসমৰ লগতে কামৰূপৰ অন্তৰ্গত উদিত সন্তৰণবিদ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in